যোৱা বিধানসভা নিৰ্বাচনত আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি 1 লাখ চৰকাৰী নিযুক্তি আমি সম্পন্ন কৰিম আৰু সেই উদ্দেশ্যে আমি বিভিন্ন ধৰণে কি ধৰণে লক্ষ্যত উপনীত হ'ব পাৰো তাৰ বাবে আমি চেষ্টা কৰিছিলোঁ। ইতিমধ্যে প্ৰায় 2000 ল'ৰা ছোৱালীক নিযুক্তি দিয়া হৈছে আৰু জানুৱাৰী মাহতো 3-4 হাজাৰ আৰু নিযুক্তি পাব। মে মাহতো আমি ৰাখি থৈছো যে পুলিচ শিক্ষক এই ধৰণে 30-40,000 নিযুক্তি আমি চুমগৈ। কিন্তু এটা আপুনি এবছৰত কিন্তু 1 লাখ দিম বুলি কৈছিল। এবছৰত 1 লাখ, তাৰ মাজত কেতিয়াবা 2 মাহ দেৰিও হ'ব পাৰে, ডাজন্ট মেটাৰ, এটোলৈ কোনো কথা নাই। কিন্তু আমাৰ ইন্টেনশনটো হ'ল যে আমি কেনেকে নিযুক্তিখিনি সম্পন্ন কৰিব পাৰো। যেতিয়া আমি সাৰ্ভিস ৰুল বিলাক চালো তাত আমি দেখা পালো যে বিভিন্ন বিভাগে যদি নিজাকৈ এডভাৰটাইজ উলাই গ্ৰেড 4 গ্ৰেড 3 কাৰোবাৰ 2টা পোষ্ট আছে, কাৰোবাৰ 10টা আছে, কাৰোবাৰ 8টা আছে, প্ৰথম পৰীক্ষাৰ ডেট বিলাক ওভাৰলেপিং হয়। একেটা ৰবিবাৰে 8-9টা ডিপাৰ্টমেন্টৰ পৰীক্ষা পৰিব, তেতিয়া কিছুমানে ইচ্ছা থাকিও দিব নোৱাৰিব। দ্বিতীয়তে ডিপাৰ্টমেন্ট বিলাকত 2টা পোষ্ট খুজিলেও 2 লাখ কেণ্ডিডেট হয়, 10টা পোষ্ট খুজিলেও 2 লাখ কেণ্ডিডেট হয় আৰু প্ৰায় একোটা ৰিক্ৰুটমেন্টত আমি 12-15 কোটি টকা খৰচ কৰিব লাগে। সেই কাৰণে আলটিমেটলি প্লাস পৰীক্ষা পাতা যি অৰ্গানাইজেশ্যন আছে লিমিটেড, সেবা হল, ইউনিভাৰ্সিটি কেখন হল আৰু নাই। যদি এপিএসসি তো এইটো পৰীক্ষা নাপাতে, গতিকে আমি ইয়াত চালো যে আমাৰ যি 50,000 পোষ্ট খালি আছে এই বা আমি ক্ৰিয়েট কৰিছো, এই 50,000 পোষ্ট ইন্টাৰভিউ পাতি আমাৰ 5 ইয়াৰ্স কাৰ্যকালতো আমি দিব নোৱাৰো। প্ৰথম এজেন্সি নাই পৰীক্ষা পাতিব, এজেন্সি মানে মই কোনোবা তামিলনাডু কেৰালাৰ মানুহ বুজা নাই, সেবা বা ইউনিভাৰ্সিটি আমাৰ হাতত নাই, কাৰণ তেওঁলোকে ৰেগুলাৰ পৰীক্ষা পাতিব লাগে। একে ডেটত বহুতৰ পৰীক্ষা হ'ব আৰু আমাৰ কষ্ট অফ দা এক্সাম উইল বি ভেৰি হাই, যি ষ্টেট গভৰ্ণমেণ্টে বিয়াৰ কৰিব নোৱাৰিব। গতিকে এই যিখন এক্ট আনা হৈছে, এই এক্টখন আনা হৈছে এজ এ টেম্পৰাৰী সলিউশন ফৰ গিভিং 1 লাখ এপইন্টমেন্ট। এই যিখন এক্ট আনা হৈছে অৰ্থাৎ শিক্ষকৰ চাকৰিখিনি এটা নিৰ্দিষ্ট পন্থা আছে, পুলিচৰ চাকৰি নিজা পন্থা আছে, হেলথ ডিপাৰ্টমেন্টৰ চাকৰি নিজা পন্থা আছে, এপিএসসিৰ চাকৰিখিনিৰো নিজা পন্থা আছে। মাজত যিখিনি নন টেকনিক্যাল পোষ্ট থাকি গল গ্ৰেড 3 আৰু গ্ৰেড 4, আমি মে হক, জুন হক, জুলাই হক কিমান সোনকালে, এবছৰ বুলি কলা লিটাৰেৰীটো নুবুজাই, স্পিৰিট অন দা স্পিৰিট, যে কিমান সোনকালে আমি 1 লাখ নিযুক্তিটো দিব পাৰো। সেই কাৰণে আমি এটা উপায় হিচাপে এই বিলখন আনিছো that all service rule will be kept in abeyance. এখন বোৰ্ড হ'ব, ৰিক্ৰুটমেন্ট বোৰ্ড, যত গোটেই কেইটা ডিপাৰ্টমেন্টৰ পৰীক্ষা একেলগে হ'ব। মানুহজনে পৰীক্ষা যেতিয়া ফৰ্ম ফিল আপ কৰিব তেওঁ লিখি দিব মোৰ ফাৰ্স্ট প্ৰায়োৰিটি ইৰিগেশ্যন, সেকেন্ড প্ৰায়োৰিটি পিডব্লিউডি, থাৰ্ড প্ৰায়োৰিটি মোৰ হেলথ ডিপাৰ্টমেন্ট, একৰ্ডিং টু মাৰ্কস, যেনেকে এপিএসসি আৰু ইউপিএসসি প্ৰায়োৰিটি ৱাইজ মোৰ যদি মেৰিট 1 নম্বৰো হল 100 পালো, কিন্তু মই যদি প্ৰায়োৰিটি লিখি থৈছো প্লেস অফ পোস্টিং বৰাক, মই বৰাকতে যাব পাৰিম, মই তেতিয়া গুৱাহাটী বুলি কথা নাই। যদি মই প্ৰায়োৰিটি পোস্টিং সেক্ৰেটাৰিয়েট নিলিখি ডাইৰেক্টৰেট লিখি দিছো তেতিয়াহলে মই ডাইৰেক্টৰেট যাম, মই সেক্ৰেটাৰিত নাপাওঁ যদিও মোৰ ৰিজাল্টটো ভাল হ'ব পাৰে। অৰ্থাৎ ইউপিএসসিৰ পেটাৰ্নটো আমি ইয়াত ল'ব খুজিছো যে একৰ্ডিং টু দা প্ৰায়োৰিটি কেণ্ডিডেটস গিভস ডিউৰিং দা ফৰ্ম ফিল আপ। এতিয়া এই গোটেইখিনি আমি ডিপাৰ্টমেন্টৰ গোটেই পোষ্টবোৰ একত্ৰিত কৰিব খুজিছো, এনালগাছ পোষ্ট বিলাক। এটা ল্যাবৰেটৰী টেকনিচিয়ান সেইটো ইয়াত নাহে, দ্যাট ইজ নট এনালগাছ, কাৰণ তাৰ এটা নিয়ম আছে নিযুক্তি। কিন্তু যিখিনি এনালগাছ, য'ত গ্ৰেজুৱেশ্যন লাগে বা 8 পাছ লাগে, হায়াৰ ছেকেণ্ডাৰী লাগে বা আমাৰ ডিগ্ৰী লাগে, এই গোটেইখিনি যি এনালগাছ একাডেমিক কোৱালিফিকেশ্যন আছে তাৰ পৰীক্ষাটো আমি একেলগে পাতিম। বড়োটো কুৱেশ্যন পেপাৰ হ'ব, বেংগলীটো হ'ব, অসমীয়াটো হ'ব আৰু আমি একেলগে একেবাৰতে পৰীক্ষা পাতি শেষ কৰি দিম। এটা ভৰতনাৰায়ণ ডাঙৰীয়াই কৈছে যে এইটো 5 ইয়াৰ্স কৰিব পাৰি নেকি? ডেফিনেটলি পাৰি। আমি এটা প্ৰথম পৰীক্ষামূলকভাৱে
চৰকাৰৰ 1 লাখ নিযুক্তিৰ কাৰণে এই বিলখন আমি আনিছো যদি আমাৰ সকলোৰে এক্সপেৰিয়েন্সটো ভাল হয় আৰু টোটাল ট্ৰান্সপাৰেন্সি হয় যে এটা কোনো গণ্ডগোল হোৱা নাই তেনেকুৱা যদি আমি এটা কৰিব পাৰো তেতিয়াহলে এইটোকে আমি সাবঅৰ্ডিনেট সিলেকশন কমিশনলৈকে আমি কনভাৰ্ট কৰি দিব পাৰিম এজ অফ নাও এই বিলখন খুব ট্ৰেনজিটৰি ইন নেচাৰ যে আমি 1 লাখ নিযুক্তিটো কৰি লম তাৰ পিছত যদি নিযুক্তিটো ভাল হয় ধুনিয়া হয় বৰাক ভেলীৰ মানুহৰো এসপিৰেশন হেজ বিন ফুলফিল্ড ধুবৰী মানুহৰো এসপিৰেশন হেজ বিন ফুলফিল্ড বা আজি যেনেকে টেটৰ পৰীক্ষাৰ ওপৰত কোনেও কোৱেশ্চন নাপাতে টেটটো সেন্ট্ৰেলাইজ হয় আজি এটা টেটে হ'ব ধৰি লওক এতিয়া টেটটো বৰাক ভেলী লৰাই অনৰ্গল পাই আছে কোনো এইবাৰো ৰিজাল্টত পাইছে কোনো কমপ্লেইন হোৱা নাই সেইকাৰণে এই পৰীক্ষাটোৰ জৰিয়তে আমি 1 লাখ নিযুক্তিটো খৰতকীয়া কৰিব খুজিছো বাট মই গুটেইখিনি সাজেশন লৈছো সেক্ৰেটাৰী শুড বি পাৰ্মানেন্ট yes he should be permanent it should be for 5 years মই কৈছো not for 5 years it should be a permanent commission তাৰ পিছত যিখিনি আপোনালোকে সাজেশন দিছে গুটেইখিনি আমি ইনকৰ্পোৰেট কৰিব পাৰিম যদি এপ্ৰিল মে জুন যেতিয়া আমি খিনি টিআইটো থাকিব না RTI to all থাকিবই state government or RTI act already covered because this is a instrumentality of state এখন independent commission নহয় আমাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী জনে তাত গৈ প্ৰিন্সিপাল সেক্ৰেটাৰী হ'ব আমাৰ সেক্ৰেটাৰী হ'ব গতিকে RTI is obvious RTI নোহোৱাৰ কোনো মিনিং নাই গতিকে RTI থাকিবই আৰু গুড ফেইথটো কিয় ৰাখা হয় ইটি যে যিমান এক্ট আছে সব এক্টত দিস ইজ এ ড্ৰাফটিং মডেল কিন্তু যদি দুৰ্নীতি কৰে তো মেলা ফাইদি হৈ গ'ল এটো গুড ফেইথে কভাৰ নকৰে গুড ফেইথে কি কভাৰ কৰে যে বানপানী আহি গ'ল জেনুইন বানপানী জুইত জ্বলি গ'ল আজি গুটে কোৱেশ্চন পেপাৰ আছে দেখা দেখি জুই এটা জ্বলিছে বানপানী আহি গ'ল আৰ্টিফিশিয়াল ফ্লাডিং হৈ গ'ল তেনেকুৱা গুড ফেইথ অৰ এক্ট অফ গড এইবিলাক যাতে কভাৰ কৰিব পাৰে কিন্তু পইচা লোৱাটো মেলা ফাইদি দুৰ্নীতিটো গুড ফেইথৰ ডেফিনেশনৰ ভিতৰত নাহে নেপোটিজম দুৰ্নীতি গুড ফেইথৰ ডেফিনেশনৰ ভিতৰত নাহে গুড ফেইথৰ ডেফিনেশনৰ ভিতৰত এক্ট অফ গড আৰু যিটো হিউমেন যে মই পৰীক্ষাৰ বহি এখন চাই থাকোতে মোৰ তেজ বমি আহি গ'ল বহিখনত তেজ হৈ গ'ল তে ল'ৰাটো এটা নতুনকৈ পৰীক্ষা দিব লাগিব তো দ্যাট ইজ অন গুড ফেইথ এটা যদি ল'ৰাটোৱে কয় তুমি এটো মোক ডেলিভাৰেটলি বমি কৰি দিলা ডেলিভাৰেটলি তোমাৰ ব্লাড ভমিটিং হৈ গ'ল there are certain exception যেটো গুড ফেইথত কভাৰ কৰে আৰু এটো পৃথিৱীৰ সব এক্টতে থাকে কিন্তু that doesn't protect anybody from nepotism and corruption গতিকে আপোনালোকে আজি হাউসত যিখিনি ৰাইট স্পিৰিটত যিখিনি অপিনিয়ন দিছে সেইখিনি আমি ৰাখি থম যেতিয়া আমি পাৰ্মানেন্ট কমিশনৰ কাৰণে আহিম বা এইখনকে আমি সংশোধন আনিম সংশোধন আনাত বেয়া নাপাব আমি we might bring an amendment saying that this commission will be a permanent commission hereafter so তেতিয়া গুটেইখিনি আমি ৰাখি থম সিলেকশনটো অকল গভৰ্ণমেণ্টে নকৰি অপজিশনৰ লিডাৰ আৰু চিফ জাস্টিস ঠিক আছে যেতিয়া পাৰ্মানেন্ট কমিশনত আহিব তেতিয়া আমি গুটেইখিনি আপোনালোকৰ কথা আমি কনসিডাৰ কৰিব পাৰিম যেতিয়া ইট ইজ এইবাৰ যিখন এক্ট আনিছো স্পেশালি কাৰণ বহুত মানুহে আমাকো চ্যালেঞ্জ দি আছে যে আপোনালোকে পাৰিব না এক বছৰ যেনেকৈ এতিয়া আপুনি ক'লে মেলৈকে কৈছে দেই এটাতো মোৰ দেৰিয়ে হ'ল মই এতিয়া আনিছো দুমাহটো ইন্টাৰভিউ দিব সময় দিব লাগিব আমিতো ডিসেম্বৰত আছো পৰীক্ষা হ'ব লাগিব 5 লাখ ক্যান্ডিডেটে দিব বহি চাব লাগিব হিমন্ত বিশ্ব শৰ্মাই বহি চালে তো মই 15 দিনত চাই দিম কিন্তু মইতো ইমান সপোন দেখিব নোৱাৰো মোৰ সপোনৰটো ৰেস্ট্ৰিকশন থাকিব গতিকে ঘটনাটো হল যে process will now be start with this amendment যেতিয়া ৰাজ্যপালে সহি কৰি দিব লগে লগে আমি 1 লাখ নিযুক্তি কিন্তু 50,000 is already covered 50,000 আমি আগুৱাই গলো 10 মেত আগত আমি পাৰিম বাকি 50,000 যদি ৰিক্ৰুটমেন্ট প্ৰসেসটো যেটো ইয়াত লিখা আছে যে সেৱাক দিব ইউনিভাৰ্সিটি দিব অৰ এজেন্সি এনি আদাৰ এজেন্সি মানে কি আমাৰ নহয় এনি আদাৰ এজেন্সি মানে প্ৰাইভেট এজেন্সি আমি বুজোৱা নাই অমিয় কুমাৰ দাস ইনষ্টিটিউট আমাৰ ইন্ডিয়ান ইনষ্টিটিউট কিন্তু আপোনালোকক হাউসক মই এসুৰেন্স দিছো কোনো প্ৰাইভেট এজেন্সিক আমি আউটসোৰ্স নকৰো মোৰ দুটা প্ৰশ্ন আছিল এটো মই এসুৰেন্স দিছো যে নো প্ৰাইভেট এজেন্সি উইল বি আউটসোৰ্স সেবাই কাবা কামত লগা ইউনিভাৰ্সিটি কাবা কামত লগা বেলেগ কথা গভৰ্ণমেণ্ট উইল নট এংগেজ এনি প্ৰাইভেট ইনষ্টিটিউট আৰু পুলিচত যেটো এতিয়া এজেন্সিয়ে কৰি আছে সেইটো একেবাৰে অতৰাব লাগে পুলিচটো সেবাই কৰিব এতিয়া যেটো কৰি আছিল যিমান দৌৰা কিন্তু পুলিচৰ এবাৰ মই নিৰ্দেশ দিছো কোনো এজেন্সিয়ে পুলিচৰ পৰীক্ষা নাপাতে
এইবাৰ যিটো পুলিচ ৰিক্ৰুটমেণ্টৰ পৰীক্ষা হ'ব ইট উইল বি কণ্ডাক্টেড বাই সেবা তো অলৰেডি আমি ডিচিশ্যন লৈছো আৰু এপইণ্টমেণ্টৰ ক্ষেত্ৰত মোৰ কামেই হ'ল যাতে নিবনুৱা ল'ৰা ছোৱালী চৰকাৰী নিযুক্তিৰ ওপৰত আস্থাটো ঘূৰি আহে এণ্ড উই অল শুড ৱৰ্ক ইন ডেট ডিৰেকশ্যন সেইটোলৈ কোনো কথা কাপ আৰু আমাৰে লছ হ'ব আমি এতিয়া গ্ৰেড 4 এটাও দিব নোৱাৰিম আমাৰ পাৰ্টিৰ আটাইতকৈ কোনো লিষ্টটো নাই আমাৰে লছ হ'ব কিন্তু বাট we have to do it for our future generation. মাজত খালি ৰাস্তা উলিয়াই নল'ব আগত এতিয়া প্ৰেক্টিকেলি আপোনাৰ বুদ্ধি আপোনাৰ আছে মোৰতো ইমান নলেজ নাই আপুনি বৰাক ভেলীলৈকে লক্ষ্মণে জানে বৰাক